So guys, এটা বহুতো পুৰণি মন্দিৰ আমাৰ টিপাম মন্দিৰটো। Hello guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভাল, আপোনালোকৰ আৰু মোৰো ভালে। So guys, আজি মই গৈ আছো দিহিং পাটকাই যোৱাটো ব্লগত আপোনালোকক দেখাইছিলো চমুকৈ। আজিতো আপোনালোকক দেখাম বুলি ভাবিছো আৰু ভিতৰখন কেনেকুৱা দিহিং পাটকাই আৰু দেখিবলৈ কেনেকুৱা, ভিতৰত কি চেনেহি আছে। সো আপোনালোকক যিমানখিনি পাৰো আপোনালোকক দিম। সো গাইস, আহি বৰ্তমান পাই গলোহি আমি টিপাম আৰু টিপাম মন্দিৰ। আৰু যেহেতু ইয়াতে আমাৰ অসমীয়া নিয়ম নীতিৰে পূজা কৰা হয় আপোনাৰ শিৱ পূজা। আৰু সো এই শিৱ মন্দিৰটো চক কি ধুনীয়াকৈ ৰাখিছে ইয়াতে আপোনাৰ শিৱ মন্দিৰ। আৰু সো ভিতৰলৈ সোমাই যাম আমি এতিয়া বৰ্তমান। মন্দিৰ ভিতৰত ধুনীয়াকৈ মন্দিৰটো আছে। সো এয়া এখন গেটখনৰ তলেদি আমি এতিয়া চিৰি বগাই যাম বাৰু। আৰু আপোনালোকে যদি ইয়াতে আহে, টিপামতে আহে, আপোনাৰ দিহিং পাটকাইলৈ আহে, প্ৰথমে দ্বিতীয়টো মন্দিৰ পাব ইয়াতে আপোনাৰ। এইটো আপোনাৰ ধুনীয়াকৈ ফুলদানিবিলাক সজাই ৰাখিছে। এয়া চোক, আপোনালোকক চাৰিও কাষটো দেখাই দিছোঁ কেনেকুৱা টিপাম মন্দিৰটো। ফুল ধুনীয়াকৈ নানা ধৰণৰ প্ৰজাতি ফুল সজাই ৰাখিছে। আৰু এয়া চোক, বাবাজন আহে, আজি অহা নাই। এয়া ধুনীয়াকৈ বাবাজনে চাহ খাই মেলি ধুনীয়াকৈ এটা জুই জ্বলায়। আৰু এয়া এখন চিৰি, ওপৰত গছৰ পাত থাকিলে বাবাজনে চাফা কৰি ৰাখে। আৰু এয়া চোৱা গছবিলাক ইয়াতে মানে পৰিৱেশটো খুব ধুনীয়া লাগে, এটা সুন্দৰ পৰিৱেশ। এতিয়া বাৰিষা ছিজন, অলপমান বন চন গজি আছে বাৰু। আৰু এয়া চক, নহ'লেতো ধুনীয়াকৈ ৰাখে বাবাজনে হা, প্ৰতিদিনে আহে, আজি অহা নাই। সো এনেকৈ আজি মই জাৰ্ণিটো ষ্টাৰ্ট কৰিম গাইজ। এতিয়া আমি বৰ্তমান আছোঁ জংঘলৰ মাজত। আৰু যিহেতু আজি দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ভিতৰত আছোঁ, সোমাই আহিছোঁ আমি। সো আগলৈ কি আছে বাৰু আপোনালোকে নিশ্চয় দেখাব। চ' একদম দিহিং পাটকা এখন কেনেকুৱা ধুনীয়া, অ' মাই গড। আমি এতিয়া প্ৰায় নদীৰে গৈ থাকিম, টিপাম নৈ বুলি কয় এখন, টিপাম নৈৰে গৈ থাকিম আপোনাৰ। চাওঁ আগলৈ কি ওলায়। সো আমি এতিয়া টিপাম নদীৰে গৈ আছোঁ, এইখন নৈখন। চক আগলৈ যাম আমি এতিয়া, লাহে গৈ কি পাওঁ দেখাই যাম আপোনালোকক। সো গাইজ, আহি চক কি ধুনীয়া এটা জেগা পালোঁ। এয়া জেগাটো চক, ভিউটো কি ধুনীয়া লাগিছে। অ' মাই গড, পানী কি ধুনীয়াকৈ বৈ আহিছে নৈখনৰ পৰা। আপোনাৰ তললৈ বালি আছিলে নদীখন, এতিয়া মানে শিল পাই গৈ আছোঁ। চকচোন কি ধুনীয়া। আৰু আপোনাৰ একেবাৰে মানে প্ৰায় শিলে নদীখন, আগলৈ বালি, তলত বালি, ওপৰত অকল শিল দেখা পাইছোঁ নৈখনৰ। ভিউটো কেনেকুৱা লাগিছে চকচোন গাইজ। টিপামৰ পৰা বেছি দূৰ নহয় এই জেগাটো, অলপ দূৰ আহিলে নৈখনৰ অলপ আগত আহিলে পোৱা যায়। আৰু কি ধুনীয়া সুন্দৰ পৰিৱেশ, অ' মাই গড, ধুনীয়া লাগিছে জেগাটো চাই। সেইটো আছে নে সেইটো ভিউটো চক। এয়া ভাইটিজনে মানে কৰাৰ পৰা খহি গ'ল হা, তেতিয়া ব্লগটো কৰা নাছিলোঁ, মানে এডোখৰ ডুবি জেগাটো, সেইবাবে মানে সি পিছলি পৰি গ'ল। একদম খাহৈ জেগাত আহি আছিলোঁ, সি ইটো চাইডত থাকি গ'ল, মই আৰু এইটো চাইডত থাকি গ'লোঁ। মানে মই ইপাৰে আছিলোঁ ন, বেগটো দলিয়াই মেলি দিলোঁ, নহ'লে পাৰ কৰিব নোৱাৰিছিলোঁ, বহুত ডুবি হয় জেগাটো। আৰু আপোনালোকৰ ভিউবিলাক দেখাই যাম আগলৈ, আহক। কি ধুনীয়া লাগিছে চকচোন গাইজ।
আপোনাৰ লটাৰ দি সো গাইজ চাওকচোন এয়া এটা ডুবি কি ধুনীয়া মানে কেনেকুৱা দেখিবলৈ ভিউটো মজা লাগিছে চাওকচোন আমাৰ অসমতো এনেকুৱা ৰাষ্ট্ৰীয় উদ্যানতো ইমান ধুনীয়া ধুনীয়া জেগা আছে চাবলগীয়া অ মাই গড মজা লাগিছে ভিউটো চাওকচোন বহুত ডাঙৰ ডুবি হয় এইটো বহুত কষ্টৰ মাজে আহিছোঁ এয়া ভাইটি আৰু মই বৰ্তমান আছোঁ এইটো জেগাটোৰ নাম ধৰি নাজানো কিন্তু ভিউটো চাওকচোন ধুনীয়া মানে পানীটো একেবাৰে মানে ইয়াৰ পানীটো সেইফালেদি নাযায় অকল এইফালেদি 12 মাহ এইটো জেগাটোৱে যায় মানে পানীটো ত' মানে একেবাৰে চাটান চাওকচোন কি ধুনীয়া লাগিছে আৰু যদি আপোনালোকে ইয়াতে আহিব বিচাৰে মই এই জেগাটোত লৈ আনিম আপোনালোকক নিশ্চয় কমেণ্টত জনাব মই ভাবিলোঁ অকল অৰুণাচলতে এনেকুৱা জেগা আছে নহয় আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতো এনেকুৱা ভাল ভাল জেগা আছে চাবলগীয়া আৰু আগলৈ কি পাওঁ আপোনালোকক নিশ্চয় দেখাই যাম চাওকচোন কি ধুনীয়া লাগিছে এফালে আপোনাৰ এটা ডুবি আছে বহুত ডাঙৰ ডুবি এইটো চাওক কি ধুনীয়াকৈ পানীটো বৈ গৈ আছে নৈখনত চ' বিউটিফুল আৰু ইমান অমেজিং জেগাত আহি পাইছোঁ খুব ভাল লাগিছে মই আগতেও জেগাটো দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম কাৰণে দেখিছোঁ আৰু বহুত ভিতৰত সোমাই আহিলোঁ আমি টিপামৰ প্ৰায় 3 কিলোমিটাৰ 4 কিলোমিটাৰমান হ'ব চাগে বৰ ধুনীয়া জেগা এটা ভিউ পালোঁ চ' আগলৈ যাওঁ বাৰু গাইজ ভাবিলোঁ আপোনালোকক ভালকৈ জেগাডোখৰ অলপ দেখাই দিওঁ কাৰণ মানে ইমান ধুনীয়া ভিউটো ন দেখিবলৈ মানে একেবাৰে আপুনি যদি ইয়ালৈ আহে মানে একদম গৰম ছিজনত ক'বই নালাগে মানে একদম গা পা ধুই একদম ক্লিয়াৰ হৈ যাব পাৰিব কাৰণ মানে পানীটো একেবাৰে ঠাণ্ডা ন একদম মজা লাগে কিবা এটা মানে ভাবিলোঁ অলপ গাটো ধুই লওঁ কাৰণ মানে ইমান গৰম পৰিছে ন আজিৰ দিনটোত সেইবাবে মানে ব্লগ কৰিবলৈ আহিলোঁ মানে একদম বতৰটো ভাল আৰু একেবাৰে মানে গা পা ধুই লওঁ বুলি ভাবিলোঁ অলপ গা পা ধুই লৈ মেলি ৰেডি হৈ মেলি এইফালে যাওঁ বুলি ভাবিলোঁ অলপ আগলৈ কিন্তু ৰাস্তা দেখি নাপালোঁ ৰাস্তাটো কাৰণ মানে এইফালে ডুবি বহুত ডাঙৰ ডুবি হয় এইটো আপোনাৰ এইফালেও মানে গৰা আছে সিফালেও আপোনাৰ গৰা আছে ভাবিলোঁ বহুত চালোঁ নহ'ব ইয়াৰ পৰা বেছি দীঘল নকৰোঁ ব্লগটো মানে অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম দিহিং পাটকাই ব্লগ লৈ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল প্লিজ এটা লাইক আৰু এটা শ্বেয়াৰ আৰু এটা কমেণ্ট কৰিব নাপাহৰিব আৰু যদি এই জেগাটোত কোনোবাই আহোঁ বুলি ভাবিছে প্লিজ আহিব পাৰিব মোৰ কণ্টেক্ট কৰিলেই হ'ল তো আজিলৈ বাই বাই